যোগীঘোপাৰ ঈশ্বৰজাৰী গাঁৱত গৰাখহনীয়াৰ কালৰূপ নৈপৰীয়া ৰাইজৰ মাজত খহনীয়াৰ আতংক ব্ৰহ্মপুত্ৰ নদীৰ সোঁতত জাহ গৈছে এটা পিছত আনটো বাসগৃহ আৰু যোগীঘোপাৰ পৰা এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক জহিৰুল ইছলামে এক প্ৰতিবেদন যুগুত কৰিছিলে সেই প্ৰতিবেদন আগবঢ়াইছো বাৰিষাৰ সময়ৰ লগে লগে ব্ৰহ্মপুত্ৰৰ যি পানী জলস্তৰ সেই জলস্তৰে ক্ৰমান্বয়ে উপন্দি উঠা দেখিবলৈ পোৱা গৈছে মই বৰ্তমান আছো বঙাইগাঁও জিলাৰ তাপাত্ৰাই উন্নয়ন খণ্ড অন্তৰ্গত ঈশ্বৰজাৰী দ্বিতীয় খণ্ড গাঁৱত এই দ্বিতীয় খণ্ড গাঁৱত মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাব যে কিদৰে ইয়াত চপৰাচপৰে গৰাখহনীয়া এই এটা কালৰূপ ধাৰণ কৰি আছে আৰু এই কালৰূপে ব্ৰহ্মপুত্ৰৰ যি নদী এই ব্ৰহ্মপুত্ৰৰ খুৰ স্ৰোত বৃদ্ধি পোৱাৰ লগে লগে দেখা পোৱা গৈছে যে এক প্ৰকাৰৰ যি গৰা সেই গৰা চপৰাচপৰে খহি আছে মোৰ লগত আছে এই অঞ্চলৰ এই গাঁওখনৰ এজন স্থানীয় লোক তেওঁ জনাব আচলতে তেওঁলোকে কি ভুক্তভোগী হৈ আছে কেনেদৰে আপোনালোকে এই গাঁৱত চপৰাচপৰে গৰাখহনীয়া হৈ আছে হয় আমি বহুত মানে এই গৰাখহনীয়াত ভুক্তভোগী হৈ আছোঁ আমাৰ মানে এই ঈশ্বৰজাৰী গাঁওখনত ঈশ্বৰজাৰী পাৰ্ট 2 এই গাঁওখনত 1000 মান পৰিয়াল আছোঁ আমি তো এতিয়া মানে আমাৰ 15-20 ঘৰ গৰাখহনীয়াত যা গৈছে চৰচাপৰিত আৰু ঘৰ বাৰী কৰিছে আৰু এতিয়াও মানে আৰু আমাৰ দুটা পৰিয়াল মানে এতিয়াও যা কোনো নাই মানে বিদ্যালয়ত আশ্ৰয় লৈ আছে মানে ইহঁতে বসবাস কৰি আছে তো এতিয়াও মানে আমাৰ মানে খুব অৱস্থা বেয়া হৈ আছে তো আমাৰ কোনো এই সাংসদ বা কোনো বিধায়ক আমাৰ এই গৰাখহনীয়া হিচাপত আপোনালোক বিশেষকৈ কৃষি প্ৰধান কৃষি কৰা লোক হয় আমি এই ক্ষেত্ৰত আপোনালোকৰ যিটো মৰাপাটৰ খেতি হয় এই ক্ষেত্ৰত কি হয় আমি কৃষক মানুহ আমাৰ জিলা ৰাইজ আছে আমাৰ এই অঞ্চলৰ সব কৃষক মানুহ এলা মানে মৰাপাট খেতি আবাদ কৰিছে খুব কষ্ট কৰি কৰিছে সেই মৰাপাট খেতিটো মানে 300-400 মান বিঘা হ'ব আৰু গৰাখহনীয়াত ভাঙি লৈ গৈছে তো আমাৰ কৃষকৰ মানে খুব কষ্ট ভোগ কৰিব লগা হৈছে মানে আমাৰ খুব মানে দুখ প্ৰকাশ কৰা হৈছে তো এতিয়া আমাৰ কথা হ'ল যে গৰাখহনীয়াত লৈ গৈছে এতিয়া যদি চৰকাৰে ভাবে কোনো মানে সাহায্য দিয়ে বা কিবা কৰে তেনেহ'লে আমি সন্তুষ্ট হ'ম আৰু আমাৰ এই যেতিয়া গৰাখহনীয়া মানে এইটোত যেতিয়া মানে বাৰীঘৰ ভাঙি লৈ গৈছে তো এটা বাবদত আমি বিধায়ক নুৰুল ইছলাম ছাৰক মানে কওঁ যে মানে আমাৰ এই ঈশ্বৰজাৰী পাৰ্ট 2 গাঁওখনত যদি কিবা পাৰ্কো হিচাপত যদি কিবা স্থাপন কৰে তেনেহ'লে আমি সন্তুষ্ট হ'ম আমি এই আমাৰ কথা আমাৰ সাংসদ মহোদয় আপোনাৰ খবৰ খাতি লৈছে নাই আমাৰ সাংসদ কোনো খবৰ পাতি লোৱাও নাই আমাৰ সাংসদ কোনো মানে দৃষ্টিভংগ কৰাও নাই মানে আমি শুনাও পোৱা নাই নাই একো অহা নাই আমাৰ ইয়াতে একো অহা নাই একো কোনো খা খবৰ লোৱাও নাই আমাৰ বিধায়কো লোৱা নাই কায়ো লোৱা নাই তো এতিয়া আমি এইটোৱে ক'ম চৰকাৰক যে আমাৰ তো গৰাখহনীয়াত গৈয়ে আছে যায়ে আছে তো এতিয়া আমাৰ এখন চৰকাৰক কম এতিয়া আমি যে চৰকাৰে কিবা সাহায্য কিবা যদি দিয়ে তেনেহ'লে আমি সন্তুষ্ট হ'ম এই আমাৰ কথা চাগে এইমতে দেখা পাইছে বা গাঁওবোৰ যি পৰিৱেশ এই পৰিৱেশ স্থানীয় লোকে তেওঁলোকে কৈছে যে এই গৰাখহনীয়া প্ৰত্যেক বছৰে এক কালৰূপ ধাৰণ কৰিছে আৰু এইখন গাঁও বিশেষকৈ ঈশ্বৰজাৰী দ্বিতীয় খণ্ড গাঁও আছে এই দ্বিতীয় খণ্ড গাঁৱৰ আৰু কেইবাঘৰো পূৰ্বতে নদীৰ বুকুত বিলীন গৈছে আমাৰ লগত আছে আৰু এজনগৰাকী ব্যক্তি তেখেতৰ পৰা জানিম কি ক'ব আপুনি এই বিষয়ে আমাৰ এই গৰাখহনী বিশেষকৈ 15-20খান বাড়ি নদী নিয়ে গেছে 200-250 বিঘা 300 বিঘা মাটি মরাপাট নদী নিয়ে গেল হ্যাঁ আমার কোনো বিধায়ক কোনো এমএলএ বা কোনো এমপি বা কোনো ব্লকের থেকে কোনো অফিসার ভিডিও বা গ্রাম সভা কোনো একটা মানুষ এনকোয়ারি তো হয়েছে না এই পর্যন্ত তাই তো আমার কোনো বিধি ব্যবস্থা নেওয়া হতে ভালো কোনো খা খবর দিতে চায় না মানুষ তো কোন হালে কোন জায়গায় থাকতে আছে এখনও এই যে একটা স্কুল আছে গভর্নমেন্ট স্কুলে 2 ঘর 3 ঘর মানুষ এখনও অস্থায়ী পড়ে আছে তার কোনো তখন জায়গা নাই আর কতগুলো মানুষ যা জায়গা পানির মধ্যে কাউরা ডল দেওয়া আছে আমরা এটাই অনুরোধ করি আমার ইমেলের কাছে তার এই খবর তো ইমেলে পাইছে খবর পাইছে 8 দিন আগে বিশেষকৈ ক'ব লাগিব যে আপোনালোকৰ যি পশুধন আছে পশুধনখিনিৰ ব্যৱস্থা কিবা লৈছে নেকি কিবা কিচ্ছু লোৱা নাই কোনো ব্যৱস্থাই লোৱা নাই এনে গৰু ছাগলীবিলাক ৰাখিছে গৰু ছাগলী জায়গায় জুগুৰি বান্ধি বান্ধি ৰাখিছে
হয় আচলতে দেখা পাইছে যে ঈশ্বৰজৰী দ্বিতীয় খণ্ডৰ যি এক দুৰৱস্থা এই ব্ৰহ্মপুত্ৰৰ কালৰূপে যি দুৰৱস্থা কঢ়িয়াই আনিছে যি ভাবুকি কঢ়িয়াই আনিছে গাঁওখনৰ অস্তিত্বৰ প্ৰতি যিটো ভাবুকি কঢ়িয়াই আনিছে এই এটা এক ডাঙৰ কথা তেওঁলোকে স্থানীয় লোকসকলে বিচাৰিছে যে অতি শীঘ্ৰেই প্ৰশাসনীয় লোক আহি তেওঁলোকক বিহিত এটা ব্যৱস্থা গ্ৰহণ কৰক বা নেতা কপালনেতা তেওঁলোকৰ এই খহনীয়া ৰোধৰ কাৰণে বিশেষকৈ পাৰ্কোপাইন বা জিঅ' বেগৰ দ্বাৰা এই খহনীয়া ৰোধৰ কৰাৰ কাৰণে এক ব্যৱস্থা হাতত ল'বলৈ তেওঁলোকে আশা পালি আছে। চাওক বাৰিষাৰ সময়ৰ লগে লগে ব্ৰহ্মপুত্ৰৰ যি পানী জলস্তৰ সেই জলস্তৰে ক্ৰমান্বয়ে ওফন্দি উঠা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান আছোঁ বঙাইগাঁও জিলাৰ টাপাত্ৰাই উন্নয়ন খণ্ডৰ অন্তৰ্গত ঈশ্বৰজাৰী